Assalamu alaikum, মই আৰফা আৰু এই ভিডিঅ'টি APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনছৰ এছপিৰেণ্টসকলৰ বাবে আজি 9th May 2024 আজি প্ৰিলিমছ 2023 ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু সেই নটিফিকেশ্যনখনত যিসকলে কোৱালিফাই কৰা ৰোল নম্বৰ যিসকলৰ কোৱালিফাই হৈছে তেওঁলোকৰ ৰোল নম্বৰছ মেনশ্যন কৰা আছে আৰু শেষৰ ফালে আপোনালোকে দেখা পাব যে তাতে মেনশ্যন কৰিছে যে মেইনছ এক্সাম জুলাই মাহতে কণ্ডাক্ট কৰা হ'ব বুলি আৰু একজেক্ট ডেটটো পাছত গম পোৱা যাব গতিকে যিসকল এছপিৰেণ্টছে ভাবি আছিলে যে মেইনছ কেতিয়া কণ্ডাক্ট কৰিব বা প্ৰিপেৰেশ্যন তেওঁলোকে কেনেধৰণে কৰিব কিমান সময় পাব তেওঁলোকৰ বাবে এয়া এটা সুখবৰ যে জুলাই মাহত আপোনালোকৰ এক্সাম কণ্ডাক্ট কৰা হ'ব বুলি মেনশ্যন কৰা হৈছে যিসকলে কোৱালিফাই কৰিছে তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল আগন্তুক মেইনছ আৰু ইণ্টাৰভিউৰ বাবে আৰু যিসকলৰ আজি কিবা কাৰণত প্ৰিলিমিনাৰী এক্সাম কোৱালিফাই নহ'ল মানে যিসকলে যথেষ্ট কষ্ট কৰি পঢ়িছিলে আৰু আশা কৰিছিলে যে প্ৰিলিমছ কোৱালিফাই হ'ব বুলি তেওঁলোকলৈ মই এটা কথাই ক'ম যে আপোনালোকৰ সকলোৰে লাইফ জাৰ্নিবিলাক এটা ইউনিক পাথ হয় আৰু আপোনালোকৰ নিজৰ চিটুৱেশ্যনৰ পৰা আপোনালোকে চাব যে যদি আপোনালোকৰ কিবা এটেম্প্ট আছে আৰু দিব পাৰে ভালকৈ তেতিয়াহ'লে দিব আৰু যদি আপুনি ভাবে যে আপুনি অন্য কিবা এটা career path যদি আপোনালোকে ল'ব বিচাৰে সেয়াও আপোনালোকে ল'ব পাৰে গতিকে যদিও মনটো বেয়া লাগিব পাৰে হেতু ন্যাচাৰাল যে আপোনালোকে যথেষ্ট কষ্ট কৰাৰ পিছত যদি কিবা কাৰণে কোৱালিফাই নহয় তেতিয়া ইটস ভেৰি ন্যাচাৰাল যে আপোনালোকৰ মনটো অকমান বেয়া লাগিব কিন্তু সেই বুলি overwhelming weight বেছি দুখ নকৰি আপোনালোকে আগলৈ কি কৰাটো ভাল হেয়া চিন্তা কৰি সেই ধৰণে আগবাঢ়ি যায় যেন আৰু বেছি সময় নষ্ট নকৰি এটা পজিটিভ মাইণ্ডছেট লৈ আপোনালোকে আগবাঢ়ি যায় যেন যদি ভাবে যে আগলৈ আৰু প্ৰিপাৰেশ্যন কৰি দিবলৈ আপোনালোকৰ সময় সুবিধা আছে আৰু তেনেহ'লে কৰিব পাৰে আৰু যদি নহয়ও তেতিয়াও আপোনালোকে চাব পাৰে যে there are many other options also গতিকে অন্য কোনটো অপশ্যন আপোনাৰ কাৰণে সুটেবল হয় হেয়া চাই সেই ধৰণে যেন আগবাঢ়ি যায় সকলোলৈ মোৰ শুভেচ্ছা থাকিল আৰু যদি প্ৰিপাৰেশ্যন ৰিলেটেড হেয়া লাগিলে 2025 বা আগলৈ UPSC বা APSCৰ প্ৰিলিমছ ৰিলেটেডে হওক বা আপকামিং 2024 কণ্ডাক্ট হ'বলগীয়া মেইনছ ৰিলেটেডে যদি আপোনালোকৰ কিবা ডাউটছ কুৱেৰিজ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ